Welcome to Aspire Academy. My name is Vikas Burman. In this lecture, we will discuss about divisibility by numbers. So let us begin. So a number is divisible by 2 only if the number is even. That is, its unit place is either 0, 2, 4, 6 or 8. For example, 18 is divisible by 2. If I take a number 348, that is unit place is even, so it is divisible by 2. If I take far more bigger number, say 1010956, the unit place is 6, therefore it is divisible by 2. So to check the divisibility by a number by 2, we will check its unit place. If its unit place is even, that is 0, 2, 4, 6 or 8, then the number is divisible by 2. Second, the divisibility by 3. A number will be divisible by 3 if sum of its digit is divisible by 3. For example, we can consider 123. If I say the sum of digit, that will be 1 plus 2 plus 3, that is 6. Since 6 is divisible by 3, therefore the entire number is divisible by 3. So you can say, if I divide 123 by 3, then we will get the answer is as the quotient as 41. Similarly, if I take a number, say 954, that is 954. Here the sum of digit is 9 plus 5 plus 4, that is 18. Since sum of digit is 18, therefore the number is divisible by 3. Since 18 is divisible by 3, therefore the entire number is divisible by 3. So whenever we have to check whether the number is divisible by 3 or not, we will find the sum of the digit. If that sum is divisible by 3, then the entire number will be divisible by 3. So in this way we can check the divisibility by 3. Now divisibility by 4. So eta number 4 ere ketia divide jabo? 4 ere divide jabo lagile ami ki sam last duta digit cham. Jodi eta সংখ্যাৰ last duta digit 4 ere divide গৈছে তেনেহলে গোটে সংখ্যাটোকে 4 ere divide jabo. Suppose আমি ললো 524. ইয়াৰে যদি লাস্ট দুটা সংখ্যা চাও হেতু হ'ব আমাৰ 24. যেহেতু 24 ক 4 ৰে ডিভাইড যায় তেনেহলে আমাৰ গোটেই সংখ্যাটোক 524 ক কি যাব 4 ৰে ডিভাইড যাব. তোমালোকে কৰি চাব পাৰা 524 divided by 4. 4 1 जा 4, 12, 4 3 जा 12, 4, 4 1 जा 4, 0. So 4 रे divisibility চাব লাগিলে তোমালোকে কি চাবা লাস্ট দুটা ডিজিট থাবা. যদি লাস্ট দুটা ডিজিটক 4 ৰে ডিভাইড যায় তেনেহলে গোটেই সংখ্যাটোকে 4 ৰে ডিভাইড যাব. So next divisibility by 5. So 5 ৰে যদি এটা সংখ্যা ডিভাইড যাব লাগে তেনেহলে তাৰ ইউনিট প্লেস টু হয়তো 0 হ'ব লাগিব নহলে 5 হ'ব লাগিব. ফৰ এক্সাম্পল তুমি 100 ৰ কথা ভাবিব পাৰা 125 বা 575. So 5 ৰে ডিভাইড যাব লাগিলে তোমাৰ ইউনিট প্লেসৰ দুটাই পসিবিলিটি আছে. হয়তো আমাৰ ইউনিট প্লেস টু 0 হ'ব লাগিব নহলে 5 হ'ব লাগিব. এটা divisibility by 6. So এটা সংখ্যা যদি 6 ৰে ডিভাইড গৈছে তেনেহলে হি আমাৰ 2 ৰেও ডিভাইড যাব 3 ৰেও ডিভাইড যাব. Therefore 6 ৰে ডিভাইড যাব লাগিলে আমি কি কৰিম প্ৰথমতে চাম সংখ্যাটো ইভেন আহিছে নে নাই. যদি ইভেন আহিছে ঠিক আছে আমি সেকেন্ড স্টেপলৈ যাম. যদি ইভেন নাহানে তেতিয়াহলে তো ডাইৰেক্টলি গম পালো যে ই 6 ৰে ডিভাইড না যায়. যদি ইভেন আহিছে তেতিয়াহলে আমি 3 ৰে ডিভাইড গৈছে নে নাই চাম. যদি 2 বা 3 দুইটাৰে কন্ডিশনটো স্যাটিসফাই কৰে তেতিয়াহলে সংখ্যাটো আমাৰ কি হ'ব 6 ৰেও ডিভাইড যাব. সাপোজ আমি এটা সংখ্যা ললো 1 2 4. ফার্স্ট কথা আমি চাম এটো 2 ৰে ডিভাইড যাব নে নাই. ইউনিট ডিজিটটো আমাৰ ইভেন নাম্বাৰ আছে 2 ৰে ডিভাইড যাব. সামটো সোৱা 1 + 2 + 4. সো 1 + 2 + 4 দিলে কিমান আহিব 7. 7 ক 3 ৰে ডিভাইড যাব নেকি না যায়. সো আমাৰ 2 ৰে ডিভাইড গল কিন্তু 3 ৰে না গল. সেইকাৰণে আমাৰ এটো কি হ'ব 6 ৰে ডিভাইড না যাব. সাপোজ সংখ্যাটো মই চেঞ্জ কৰি দিলো. সংখ্যাটো কৰি দিলো 2 4 6.
এতিয়া এই সংখ্যাটোত যদি চাওঁ আমাৰ ইউনিট প্লেচটো ইভেন আছে মানে 2ৰে ডিভাইড যাব তিনিটা যোগ কৰা 2 যোগ 4 যোগ 6 আমি কিমান পাম 12 12ক 3ৰে হৰণ যায় মানে ওভাৰঅল সংখ্যাটোক 3ৰে হৰণ যাব যদি 2 আৰু 3 দুইটা সংখ্যাৰে হৰণ গৈছে তেতিয়া হলে আমাৰ কি হ'ব 246ক 6ৰে হৰণ যাব দ্যাট মিন্স 246 ইজ ডিভিজিবল বাই 6 সো 6ৰে ডিভিজিবিলিটিটো আমি হেনেকৈ চেক কৰিব পাৰো আমি চাম 2ৰে ডিভাইড যায় নে নাই যদি যায় 3ৰে ডিভাইড যায় নে নাই চেক কৰিম যদি দুইটাৰে আমাৰ ডিভাইড গৈছে তেনেহলে নাম্বাৰটো 6ৰে ডিভাইড যাব তাৰ পিছত ডিভিজিবিলিটি বাই 7 সো ইয়াৰ কাৰণে কি কৰিম আমি কি কৰিম যেটো সংখ্যা দিয়া আছে তাৰ 2 টাইমছৰে আমি সাবট্ৰেক্ট কৰিম সো সাবট্ৰেক্টিং টুৱাইস the last digit from the number and the remaining digit gives a multiple of 7 so for example আমি চাব পাৰো সে আমি সাপোজ এটা সংখ্যা লৈ ললো 714 আমি কি কৰিম twice the last digit that is 714 minus last digit to kiman ase 4 mo সংখ্যা to ভুল হৈছে 343 আমি কি কৰিম 343 minus twice the last digit minus 6 that will be 337 তাৰ পিছত somehow subtracting twice the last digit of the number from the remaining digits gives a multiple of 7 so yak 7 or multiple hoy na nohoy sam and procedure to ami repeat kori kene jam so it is a lengthy procedure 7 ere divisibility swar karone so tare holoni to tumalage directly 7 ere jodi divide kori swa hetu beshi easy hobo tar pisot 8 ere divisibility sabo lagile ami last 3 digit to sabo lagibo 4 ere sabo lagile last 2 digit sabo lage 8 ere divisibility sabo lagile last 3 digit sabo lagibo যদি আমি চাও 1 2 4 0 এটো 8 এৰে ডিভাইড যাব না নাই আমি কি কৰিম ইয়াৰে লাস্ট 3 ডিজিট লম 240 240 8 এৰে ডিভাইড যায় না যায় চাম যদি 240 8 এৰে ডিভাইড গৈছে তেনেহলে এন্টায়াৰ সংখ্যাটো 1240 ক কি যাব 8 এৰে ডিভাইড যাব তাৰ পিছত ডিভিজিবিলিটি বাই 9 ডিভিজিবিলিটি বাই 9 চোৱাৰ কাৰণে আমি কি কৰিম অড প্লেसेस গেটাৰ সাম লম sum of all digit of the numbers should be divisible by 9 so ami gote geta nam digitor addition to lom addition tok jodi 9 ere divide goise overall number to ko 9 ere divide jabo suppose ami lobo paru 1260 ei number to jodi ami digit sum to law digit sum to amar ahibo 1 plus 2 plus 6 plus 0 which is equal to 9 so digit sum tok jodi number 9 ere divide goise tetia hole overall jitu number thakibo tako amar ki jabo 9 ere divide jabo so 9 ere divisibility criteria to aru 3 ere divisibility criteria to similar type or the sum tok jodi 3 ere divide korise digit sum tok 3 ere divide goise tetia hole সংখ্যা tok 3 ere divide jabo similarly digit sum tok jodi 9 ere divide goise tetia hole সংখ্যা tok 9 ere divide jabo tar bisot divisibility by 10 divisibility by 10 or karone saba je unit digit to 0 hoise na nai jodi unit digit to 0 hoise tenehole সংখ্যা to 10 ere divide jabo 11 or karone ami ki sabo lagibo alternative positions bura sum lom sum to kor subtract korim heitok jodi amar 11 ere divide goise tenehole সংখ্যা to ko 11 ere divide jabo for example 1 2 4 3 0 so itu eta ami jikunu সংখ্যা লৈ ললো ইতি আমি চাব লাগে যে এই সংখ্যাটো 11 এৰে ডিভাইড যাব নে নাই তেনে হলে আমি কি কৰিম অল্টাৰনেটিভ পজিশন কেটা সাম লম 1 4 0 so আমি লিখিব পাৰো 1 plus 4 plus 0 minus বাকি কেটা 2 plus 3 মানে it ultimately ahi jabo 1 plus 4 5 and 2 plus 3 5 5 minus 5 will be 0 so 0 tok to 11 ere divide jay মানে আমার সংখ্যা তো 12430 কো আমার কি যাব 11 এরে ডিভাইড যাব সো 11 এর ডিভিজিবিলিটি সাব লাগিলে তুমি কি কি করিবা অল্টারনেটিভ পজিশনস বুড়ো সাব লবা মানে অড প্লেसेस গেটার সাম ইভেন গে প্লেसेस গেটার সাম দুইটা সাম সাবট্রাক্ট করিবা
যেটো এনসার আহিব তাক যদি 11 এৰে ডিভাইড কৰিছে তেতিয়াহলে এন্টায়াৰ সংখ্যাটোক কি যাব 11 এৰে ডিভাইড যাব ডিভিজিবিলিটি বাই 12 সোৱাৰ কাৰণে আমি কি কৰিব পাৰো আমি 3 ৰ কেছটো আৰু 4 ৰ কেছটো ৰিপিট কৰিম যদি সংখ্যাটো 3 ৰেও ডিভাইড কৰিছে দ্যাট মিন্স সাম অফ ডিজিট ইজ ডিভিজিবল বাই 3 সংখ্যাটো 4 ৰে ডিভাইড কৰিছে মানে লাষ্ট টু ডিজিট ইজ ডিভিজিবল বাই 4 then the entire number will be divisible by 12 so হেতু টাইপত আমি আপ টু 12 লৈকে ডিভিজিবিলিটি ক্ৰাইটেৰিয়া খিনি লব পাৰো so এখিনিৰ ওপৰত আমি কেটামান কোৱেশ্চন চাই লও এতিয়া so education the number 91876x2 so x is a variable for us so আমি উলাব লাগে এই x2 হয় কিমান যাতে এইটো কি মানেৰে ডিভাইড যায় 11 এৰে ডিভাইড যায় so আমি কি কৰিম ইয়াৰে অড প্লেসেছৰ সামটো লম আৰু ইভেন প্লেসেছৰ সামটো লম so অড প্লেসেছ গেটা প্ৰথমতে চাই লোৱা so 9 2 5 আৰু 6 so তুমি লিখা 9 + 2 + 5 + 6 মাইনাস ইয়াৰ পৰা কি কৰিব লাগিব ইভেন প্লেসেছ গেটা মাইনাস কৰি দিয়া ইভেন প্লেসেছত কি আছে 7 + 1 + x so itu kiman ahibo 9 + 2 11 11 + 5 16 16 + 6 22 minus 7 + 1 8 8 + x so itu kiman hoy jabo 22 - 8 - x so 22 - 8 means 14 minus x ইৰে কি আছিল 11 এৰ ডিভিজিবিলিটি তো আমি অড প্লেসেছৰ সামটো আৰু ইভেন প্লেসেছৰ সামটো যদি মাইনাস কৰো যেটো সংখ্যা আহিব হেতু আমাৰ কি হ'ব লাগিব 11 এৰে ডিভাইড যাব লাগিব সো আমি x ৰ পজিশনত কি ভ্যালু দিলে আমাৰ কি হ'ব সংখ্যাটো 11 এৰে ডিভাইড যাব আৰু x ৰ পজিশনত ভ্যালু কি পুট কৰিব পাৰো 0 ৰ পৰা ম্যাক্সিমাম 9 লৈকে সো আমি চাব পাৰো 14 - x আছে সো x ৰ জায়গাত যদি মই 3 দি দিও for x = 3 তেতিয়া মোৰ ইতে কিমান উলাই আহিব 14 - x = 14 - 3 = 11 তেতিয়া মোৰ কি হৈ যাব 11 এৰে ডিভাইড যাব সো মোৰ x ৰ জায়গাত ভ্যালু কিমান লাগিব 3 লাগিব সো এই ধৰণে আমি এইটো কোৱেশ্চন সলভ কৰিব পাৰো সো ইয়াৰ কাৰণে 11 এৰে ডিভিজিবিলিটি খুদিছে সো আমি 11 ৰ ডিভিজিবিলিটি ক্ৰাইটেৰিয়াটো ইউজ কৰিম সো এনেকুৱা ধৰণৰ কোৱেশ্চন কম্পিটিটিভ এক্সামত পোৱা যায় তোমালোকে এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ প্ৰেক্টিস কৰিবা so next question so এবাৰ কি হ'ব লাগে এই সংখ্যাটো 8 এৰে ডিভাইড যাব লাগিব আৰু 8 এৰ ডিভিজিবিলিটি ক্ৰাইটেৰিয়াটো কি আছিল 8 এৰ ডিভিজিবিলিটি ক্ৰাইটেৰিয়াটো আছিল আমাৰ কি হ'ব লাগিব লাষ্ট 3 ডিজিট টু 8 এৰে ডিভাইড যাব লাগিব that means 6x2 এই সংখ্যাটো কোনে ডিভাইড কৰিব লাগিব 8 এৰে ডিভাইড কৰিব লাগিব so তাৰ কাৰণে আমি ইয়াৰে পৰা সাবস্টিটিউট কৰি চাব পাৰো so if a number is divisible by 8 so it is obviously divisible by 4 so all 4 conditions satisfies that criteria if I put substitute 1 so 12 is divisible by 4 so tar pora amar eko labh na hobo so ami directly sabo lagibo so 1 to jodi substitute koru 6 1 to 8 eri divide jabo neki 8 8 just 8 7 ja 56 it is 52 that is 1 is wrong answer similarly tumi 62 to di sabo para tetio amar kamat na hibo so ami 3 to substitute kori salu 6 3 2 so ami jodi niyat 8 diu 8 7 ja 56 so 13 minus 6 is equal to 7 7 2 8 9 ja 72 so divisible hobo মানে তুমি x ৰ পজিশনত কি সাবস্টিটিউট কৰিব পাৰা 3 to substitute কৰিব পাৰা মানে ইয়াৰে কারেক্ট অপশন তো হ'ব আমাৰ 3 so এটাৰে ডিভিজিবিলিটিৰ কাৰণে আমি কি লৈছো লাষ্ট 3 ডিজিট তো লৈছো so next question যদি আমি চাও next question তো দিছে x and y are two digits of a number 653xy such that the number is divisible by 80 so 80 re jodi kiba eta number divide goise obviously this number is divisible by 10 aru 10 ere divide joar condition to ki asil jitu amar unit place ase
যেটো আমাৰ ইউনিট প্লেস আছে ইউনিট প্লেসটো আমাৰ কিমান আহিব লাগিব 0 আহিব লাগিব সো লগালগ আমি এইটো ক'ব পাৰো যে আমাৰ ইউনিট প্লেসটো কিমান আহিব 0 আহিব সো y টো আমাৰ ফিক্স হৈ গল এতিয়া আমি চাব লাগে x টো আমাৰ কি হ'ব সো নাম্বাৰটো আমাৰ কেনেকুৱা দেখাত হৈ গল 6 5 3 x 8 এৰে ডিভাইড গলে আমাৰ obviously হেতু আমাৰ 8 এৰে ডিভাইড গলে তো obviously 10 এৰে ডিভাইড যাব আৰু 10 এৰে ডিভাইড যাব লাগিলে ইউনিট প্লেসটো মানে y পজিশনটো কি এৰে ফিক্স হৈ গল 0 এৰে ফিক্স হৈ গল এতিয়া আমি বনাব লাগে 80 ৰে ডিভাইড গৈছে 80 ৰে ডিভাইড গলে কি সংখ্যা লাস্ট তিনিটা ডিজিট যদি ল লাস্ট তিনিটা ডিজিটক আৰু কি হেৰে ডিভাইড যাব লাগিব 80 ৰে ডিভাইড গলে তো 8 এৰেও ডিভাইড যাব সো লাস্ট তিনিটা ডিজিটক আমাক 8 এৰে ডিভাইড যাব লাগিব সো 3x0 সো আমাৰ সংখ্যাটো হৈ গল 3x0 সো 3x0 ক যদি 8 এৰে ডিভাইড যাব লাগে মই x ৰ জাগাত কিমান লব পাৰিম 2 যদি x ৰ জাগাত 2 লৈ দিও তেতিয়া হলে আমাৰ কি হৈ যাব 8 এৰে ডিভাইড যাব মানে এইটো অংকত আমি কি পাম x ৰ ফেভাৰেবল ভ্যালু কিমান হ'ব 2 আৰু y ৰ ফেভাৰেবল কি ভ্যালু হ'ব 0 কাৰণ ইয়াতে ডাইৰেক্টলি 1 ৰ পৰা 12 লৈকে দিয়া নাই আমাক দিয়া আছে 80 কিন্তু 80 ৰে ডিভাইড কৰিলে ফাৰ্স্ট আমি ক'ব পাৰো 10 ৰে ডিভাইড যাব লাগিব লগালগ পাই যাম y = 0 80 ৰে ডিভাইড গলে 8 ৰেও ডিভাইড যাব মানে লাস্ট 3 ডিজিট 8 ৰে ডিভাইড যাব লাগিব সো আমি কি পালো হেতু হিচাপত আমি পাই গলো x ৰ ভ্যালুটো 2 সো x আহি গল y আহি গল আমাক লাগে x + y সো ইয়াতে x + y তো আমাৰ কিমান ওলাই আহিব 2 + 0 = 2 মানে এইটো কোৱেশ্চন আমাৰ आंसर হ'ব 2 সো এনেকৈ দিব পাৰে এইটো आंसर সো এইটো এটা ডিভিজিবিলিটিৰ ওপৰত কোৱেশ্চন দিছে ও এইটো আমি অলৰেডি কৰিলো the product of these two is divisible by 12 আকৌ যদি সংখ্যা এটা 12 এৰে ডিভাইড যায় এটো আমাৰ কি আছিল 3 ৰেও ডিভাইড যাব লাগিব 4 ৰেও ডিভাইড যাব লাগিব এতিয়া আমি চাব পাৰো এই সংখ্যাটো লাস্ট টু ডিজিটটো কিমান আছে তোমালোকে যদি অবজাৰ্ভ কৰা লাস্ট টু ডিজিটটো আছে 64 আৰু 64 টো কি 4 এৰে ডিভাইড যায় লাস্ট টু ডিজিট যদি 4 এৰে ডিভাইড গৈছে তেনে হলে এইখিনি পাৰ্ট কি যাব 4 এৰে ডিভাইড যাব সো 4 এৰে ডিভাইড যোৱা কন্ডিশনটো অলৰেডি স্যাটিসফাই হৈ গল সো আমাৰ বাকি থাকিল খালি আমি দেখাব লাগে যে 3 ৰে ডিভাইড যাব লাগে সো 3 ৰে ডিভাইড যোৱা তো obviously আমি এইখিনি চেক কৰো 9p2 সো ইয়াতে যদি তিনিটা সংখ্যাৰ সামটো ল 9 + p + 2 আমি কি পাম 11 + p আৰু 3 ৰে ডিভাইড যাব লাগিলে আমাৰ কি হ'ব লাগিব এই সামটোক 3 ৰে ডিভাইড যাব লাগিব আমি যদি p ৰ পজিশনত 2 পুট কৰি দিও আমাৰ কিমান হৈ যাব 11 + 2 13 3 ৰে ডিভাইড যাব নেকি না যায় যদি 5 পুট কৰো 11 + 5 কিমান হৈ যাব 16 এগেইন না যায় 6 যদি পুট কৰো 11 + 6 17 3 ৰে ডিভাইড যাব নেকি না যায় লাষ্টৰটো চাও 11 + 1 যদি দি দিও আমাৰ কিমান আহি যাব 12 যদি 1 দিও আমাৰ এইটো পাৰ্ট কি হৈ যাব ডিভিজিবল বাই 3 এইটো 4 এইটো 3 মানে ওভাৰঅল নাম্বাৰটো কি হৈ যাব 12 এৰে ডিভাইড যাব মানে 1 এ কি দি থাকিব আমাৰ आंसरটো দি থাকিব সো এনেকুৱা টাইপত যদি প্ৰডাক্ট দিয়ে আমি এইটো ষ্টাইলত সলভ কৰিব পাৰো নেক্সট কোৱেশ্চন নম্বৰ 5 so on dividing a number 5 we get 5 as a remainder so আমি সকলোৱে ক্লাস 10 তে পাইছিলো যে আমি এনেকুৱা এটা বস্তু পাইছিলো a = bq + r so a টো আমি কাৰ জায়গাত লিখিছিলো ডিভিডেন্ড b টো আমি কাৰ জায়গাত লিখিছিলো ডিভিজৰ q আমাৰ আছিল কোশেন আৰু r টো আমাৰ কি আছিল ৰিমাইন্ডাৰ আৰু আৰত আমি কন্ডিশন এটা দিছিলো যে r টো সদায় কি হ'ব লাগিব গ্ৰেটাৰ এন ইকুৱেল টু 0 হ'ব লাগিব আৰু যেটো ডিভিজৰ থাকে মানে বিট কে আমাৰ কি হ'ব লাগিব সৰু হ'ব লাগিব এটো সবে আমি আগতে স্কুলত কৰি থৈ দিছো সো আমাক এনেকুৱা এটা নাম্বাৰ দিছে যি নাম্বাৰটোক ডিভাইড কিহেৰে কৰা যাব 5 এৰে আৰু নাম্বাৰটো ৰিমাইন্ডাৰ কিমান আহিব 3 আহিব সো আমি কি ভাবিব পাৰো আমি কথাটো এনেকৈ ভাবিব পাৰো নে যে নাম্বাৰটো 5 এৰে ডিভাইড কৰিছো কোশেনটো আমাক দিয়া নাই হেকাৰণে q বুলি লৈ ললো তাৰপিছত ৰিমাইন্ডাৰটো আমাক দিয়া আছে 3 সো আমি ভাবিব পাৰো নাম্বাৰটো কেনেকুৱা 5q + 3 টাইপৰ এতিয়া আমাক কি কৈছে আমি যদি নাম্বাৰটোক স্কয়াৰ কৰি দিও তেতিয়া হলে আমাৰ ৰিমাইন্ডাৰ কিমান আহিব সো নাম্বাৰটোক স্কয়াৰ কৰি দিয়া a² = 5q + 3 হোল স্কয়াৰ সো ইয়াত আমি কি কৰিব পাৰো a + b হোল স্কয়াৰ ফৰ্মুলাটো ইউজ কৰিব পাৰো সো a² কৰি দিলে এটো কিমান আহি যাব 25q² twice ab 2 * 5 10 10 * 3
30 কিউ প্লাছ বি স্কুৱেৰ 3 স্কুৱেৰ মানে আমাৰ কিমান আহি যাব 9 সো ইয়াক আৰু কেনেকৈ লিখিব পাৰোঁ 25 কিউ স্কুৱেৰ প্লাছ 30 কিউ 9 টোক আমি এনেকৈ লিখিব পাৰোঁ 5 প্লাছ 4 এতিয়া প্ৰথম তিনিটা বস্তুৰ পৰা আমি কি কৰিব পাৰোঁ 5 এটা কমন লৈ দিব পাৰোঁ 5 কিউ স্কুৱেৰ প্লাছ 6 কিউ প্লাছ 1 প্লাছ 4 এতিয়া আমাৰ সেই স্ট্যান্ডার্ড ফর্ম তো স্টাইলতে পড়ি গল নে a = bq + r সো আমাৰ 5 এৰে ডিভাইড কৰিব দিছে সো b এর জায়গাত 5 আছে সো r এর জায়গাত কি আহিছে 4 আহিছে আৰু হিটো আমাৰ 5 কে সৰু আহিব লাগে b কে সৰু আহিব লাগে সো আমাৰ b কে সৰুৱে আহিছে মানে আমাক যদি স্কয়াৰ কৰি দিও তেনেহলে আমাৰ ৰিমাইন্ডাৰটো কিমান আহি যাব 4 সো ইয়াৰে আনসাৰটো আহিব তোমাৰ 4 সো নেক্সট কোৱেশ্চন So, a 3-digit number is 4a3 is added to another 3-digit number to give a 4-digit number. So, I will 4-digit number to jao. Our 4-digit number to our divisible by 11 boli dise. So, 11 er divisibility suar karone ami ki korisilo odd places geta aru even place geta sum kori minus korim. So, yate odd place geta ami dibo paru 1 plus b minus even place geta dibo paru 3 plus 7 so ito ahi jabo 1 plus b minus 3 plus 7 mane kiman hobo 10 so ito kiman hobo b minus 9 ide ki asil 1 3 b 7 সংখ্যাটো আমাৰ 11 এৰে ডিভাইড কৰিছিল 11 এৰে ডিভাইড গলে odd places or sum আৰু even places or sum to minus কৰি যিমান পাম হেটো 11 এৰে ডিভাইড যাব লাগিব আৰু ইয়াক যদি 11 এৰে ডিভাইড কৰিব লাগে তেনেহলে b এর only possibility কিমান আছে আমাৰ 9 যদি b to 9 দি দিও তেতিয়া আমাৰ কিমান হ'ব 9 - 9 0 আৰু তেতিয়া আমাৰ সংখ্যাটো কি যাব 0 ক 11 এৰে ডিভাইড যাব সো আমাৰ b টো ফিক্স হৈ গল যে b আমাৰ কিমান আহিব 9 আহিব এতিয়া আমাৰ লাগে a টো কিমান আহে সো b to 9 আহাৰ লগে লগে আমি গম পাই গলো যে 1 3 b 7 যেটো সংখ্যা আছিল হেটো আলটিমেটলি কিমান হ'ব 1 3 9 7 ইতিয়া আমাৰ ফার্স্ট খিনি যাম আমি সেকেন্ড পার্ট টু কোয়েশ্চন আগতে কৰি ললো এটা ফার্স্ট পার্ট টু যাম ফার্স্ট পার্ট টু কি কৈছে যে 4a3 is added to 984 আৰু তেতিয়া আমাৰ কিমান হয় বুলি কৈছে 13b7 আৰু 13b7 কিমান পাইছো 1397 so 4a3 is equal to কিমান হ'ব 1397 minus 984 so hetu jodi tumalage minus kora 7 minus 4 is equal to kiman ahibo 3 9 minus 8 kiman ahibo 1 aru 13 minus 9 kiman ahibo 4 so ultimately kiman pala tumi 4a3 kar logot saman pala 413 so yate jodi compare kora mane a er jagat kiman ahi ase 1 mane tumi kiman pala b is equal to 9 aru a is equal to 1 so amak lage kiman a plus b so a plus b a পাইছো 1 b পাইছো 9 মানে আমাৰ আনসাৰটো কিমান হ'ব 10 সো ইয়াৰে কারেক্ট অপশনটো হ'ব তোমাৰ a সো ইটো স্টাইলত কৰিব পাৰা কোৱেশ্চনছ বোৰ সো ডিভিজিবিলিটি ওপৰত বহুত কোৱেশ্চন হ'ব পাৰে তোমালোকে বেলেগ বেলেগ বুকৰ পৰা চাব পাৰা সো এনেকুৱা প্যাটাৰ্নতে থাকিব বেসিক ডিভিজিবিলিটি ক্ৰাইটেৰিয়া কেইটা লবা আৰু হেগিটা ইউজ কৰিব ট্ৰাই কৰিবা তাৰপিছত ইটো এটা কোৱেশ্চন আছে So, when a number is divided by 13, the remainder is 11, and the same number is divided by 17, the remainder is 9. What is the number? So, এটা তো তোমালোকে কি কৰিব পাৰা অপচন গেটাৰ পৰা ভেৰিফাই কৰিব পাৰা যে কন্ডিশনটো কোনটো ভ্যালিড হ'ব বা প্ৰসিজাৰ মতে যদি কৰো এনেকৈ কৰিব পাৰা সে let the number be x ঠিক আছে সো কি কৈছে নাম্বাৰ ইজ ডিভাইডেড বাই 13 ৰিমাইন্ডাৰ ইজ 11 অলপ আগতে যেটো ডিভিজন এলগৰিথম কৈছিল হেতু হিচাপে কি লিখিব পাৰিম x is equal to ডিভাইডেড বাই কি কৈছে 13 সো 13 মাল্টিপ্লাইড বাই q প্লাস ৰিমাইন্ডাৰটো আমাৰ কিমান বুলি কৈছে 11 ঠিক আছে নেক্সট x is equal to আকৌ এটা দিছে সেম নাম্বাৰটোক আমি কি কৰিছো 17 এৰে ডিভাইড কৰিছো সো 17 তেনেহলে ইয়াতে কিবা বেলেগ দিয়া সাপোজ p
প্লাছ আৰু তেতিয়া ৰিমাইণ্ডাৰটো কিমান হ'ব বুলি কৈছে 9 এতিয়া ফাৰ্ষ্টটোতো তোমাৰ x আছে সেকেন্ডটোতো তোমাৰ কিমান আছে x আছে সো যদি 1 ইকুৱেল টু 2 কৰি দিয়া তেনেহলে কিমান পাবা 13q plus 11 is equal to 17p plus 9 so here para papa 13q is equal to 17p plus 9 minus 11 so this gives 13q 17p 9 minus 11 equal to minus 2 so q is equal to 17p minus 2 by 13 এতিয়া আমি হিট এন্ড ট্রায়াল মেথড ইউজ কৰিব লাগিব যে p ৰ পজিশনত আমি কি ভ্যালু দিম যাতে তাক 13 এৰে ডিভাইড যায় সো এটো তোমালোকে ট্রাই কৰি চাবা সাপোজ আমি ফার্স্ট 1 দি চালা তাৰপিছত 2 দি চালা তাৰপিছত 3 দি চালা সো ডিফারেন্ট ভ্যালু দি চাবা কোনটোৰে ডিভাইড যাব সো যদি আমি প্ৰসিড কৰি যাও তেনেহলে p ৰ ভ্যালুটো পাম সো আমি যদি p ৰ ভ্যালু চাও 1 সাবস্টিটিউট কৰি চাও 2 সাবস্টিটিউট কৰি চাও আমি এনেকৈ প্ৰসিড কৰি যাব লাগিব সো p ৰ ভ্যালু কিমান দিলে q টো আমাৰ ইয়াতে তো আমাৰ ডিভিজন এলগৰিথমতে আমাৰ এটা ইন্টিজাৰ হ'ব লাগিব সো p ৰ ভ্যালু কিমান দিলে এটা ইন্টিজাৰ আহিব আমি যদি প্ৰসিড কৰি যাও তেনেহলে আমি p ৰ ভ্যালুটো কিমান পাম 20 পাম সো p ৰ ভ্যালু 20 যদি আমি ইয়াতে সাবস্টিটিউট কৰি দিও x is equal to 17 multiplied by 20 plus 9 তেনেহলে আমাৰ এনসাৰটো আহিব 340 plus 9 so which is equal to 349 so ইয়াৰে কারেক্ট এনসারটো হ'ব 349 so এইটো কোৱেশ্চন এই ধৰণে কৰিব পাৰো যদি তোমালোক এনেকৈ পাৰি বা কোনোবা যদি ইচ্ছা কৰে তেনেহলে অপচনৰ পৰা হিট এন্ড ট্রায়াল মেথড ইউজ কৰিও তোমালোকে এনসারটো উলাব পাৰা so আজি ক্লাছটোত আমি বেসিক্যালি শিকিলো ডিভিজিবিলিটি ক্ৰাইটেৰিয়া খিনি আৰু ডিভিজিবিলিটি ক্ৰাইটেৰিয়া খিনিৰ ওপৰত কেনেকৈ ডিফাৰেন্ট টাইপৰ কোৱেশ্চন সলভ কৰিব পাৰি মই কেইটামান কোৱেশ্চন তোমালোকক কৰাই দিছো বাকি কিছুমান তোমালোকে নিজে ট্ৰাই কৰিবা এটা তোমালোকক হোমৱৰ্ক দি থৈ দিলো কোৱেশ্চন নম্বৰ 8 টো তোমালোকে চাবা যে আমি দি থৈ দিছো 987 is a number is of so 559981 is obtained by multiplying something with 987 then the other number would be আমাৰ other number to উলাব লাগে তোমালোকে গেছ কৰিবা এই 9 এৰে ডিভাইড হোৱা কেছটো ইউজ কৰি কেনেকৈ ইজিলি ইয়াৰ ভিতৰত এনসারটো আনিব পাৰি এটো তোমালোকৰ হোমৱৰ্ক থাকিল সো আজি ক্লাছটো ইমানতে এৰিছো থ্যাংক ইউ